আহিলে বুলিয়ে মানুহে জাত জাত পিঠা লাড়ু আদি সকলো সামগ্ৰী বনাই। লগতে আলুটো কেইবাবিধো আছে নহয়। এইটো হ'ল আমাৰ বৰালুখিনি আমি ধুনীয়াকৈ এইখিনি ভাজা হৈ গৈছে বাৰু। এনেকুৱা কালাৰ হৈছে কিয়, ইয়াত অকণ মছলা দি দিছোঁ খাই সোৱাদ লাগিব বুলি। তাৰপিছতে মই ভাজিও আছোঁ বাৰু। কেৰাহীটোত তেল পিঠা বনাওঁতে কালাৰ হৈ গ'ল, একেবাৰে ধুম আৰু কেৰাহীটো বেলেগ কালাৰ হৈ গ'ল। আৰু মই ভাজিবলৈ এনেকৈ টুকুৰা টুকুৰি কৰি লৈছোঁ। এইটো বৰালু আমাৰ ৰৌতাফালে আকৌ এইটো আলু পত্নী আলু বুলি কয়। যিমানে ডাঙৰ নহওক, ইয়াৰ নাম হ'ল পত্নী আলু। পত্নী আলু আপোনালোকৰ ফালে কয় নে নকয়? পত্নী আলু, বৰালু সেইটোহে জানো, আৰু বেলেগ কি নাম নাজানো এইটো আলুৰ। হৈ গ'ল।